Hello everyone, welcome back to my YouTube channel. Daily routine আৰু যেহেতু বেটা কাৰ্ডি ক্লাছ যায় আৰু এতিয়া সময় হৈছে 4 আমাৰ সদায় দেৰি হৈ যোৱাটো সেইকাৰণে মানে আজি ভাবিছোঁ অলপ সোনকালে ওলাই যাম অলপ দেৰিয়ে হৈছেগৈ আকৌ বেটাই ক'লে যে পেৰেডটো চাই যাম চ' পেৰেডটো দেখাই যাম বুলি ভাবিছোঁ যিহেতু সি দেখি পোৱা নাই কোনোদিন দেখাই যাম বুলি ভাবিছোঁ সেইকাৰণে ল'ৰালৰিকৈ পিন্ধাইছোঁ আৰু হৈ গ'ল এতিয়া মই ওলাওঁ আৰু তাতে পানী বটল লৈ গৈ তাৰ ফলতকৈ পানী নিজৰ কাৰণে লৈ আছে তো মই ওলাই হৈ গ'ল আৰু এতিয়া যাওঁ লাহেকৈ এয়া ওলালোঁ আৰু স্কুটিত যাম পাই স্কুটি যিহেতু আছে মোৰ স্কুটি আৰু এয়া আহি পালোঁ বেটাই চাম ক'লে যে অকণমান দেখালোঁ আৰু ভিতৰত সোমোৱা নাই আৰু সোনকালে বেটাহঁতৰ এইটো ফিল্ডতে প্ৰেক্টিচ হয় কাৰাটে বাহিৰে বাহিৰে দেখালোঁ ষ্টাৰ্ট হোৱাই নাই চ' এয়া ফাইনেলি শ্বুটিং স্কুলত আহি পালোঁ ইয়াতে কেইদিনমানৰ কাৰণে কৰা হয় প্ৰেক্টিচ আৰু মই বহি বহি চাই আছোঁ তাৰপিছতে ছুটি হ'ল এতিয়া পূৰা 6:30 হৈছেগৈ আৰু এতিয়া বনোৱাত লাগি গ'লোঁ আৰু যিহেতু মই হস্পিটেল যাব লাগিব হস্পিটেলত খানা দিব লাগিব আৰু পেচেণ্টৰ কাৰণে মগু দালি আপোনালোকে কেনেকৈ বনাই জনাবচোন মই কিন্তু প্ৰথমতে এনেকুৱা শুকানকৈ ভাজি লওঁ যিহেতু গোন্ধটো থাকি যায় ন এনেকুৱা ভাজি কৰাৰ পিছত গোন্ধটো নাথাকে তাৰপিছতে আৰু এয়া চাওকচোন আঙুলিটো পুৰিলে ইমান বিষ হৈছে আৰু এয়া ৰচুন তেল মাৰি নিতে আৰু আপোনালোকে কেনেকৈ বনাই খায় মগু দাইলটো দেখাব জনাব দেই মোকো মই কিন্তু এনেকৈ বনাই খাওঁ আৰু ইয়াতে স্কোৱাছ দি দিছোঁ পেচেণ্টৰ কাৰণে আৰু বিলাহী এটামান দিম আৰু ৰংটোৰ কাৰণে তো সেয়া আৰু সোনকালে সিজক বুলি আকৌ তেল মৰাৰ পিছত কুকাৰত ঢালি দিলোঁ কাৰণ সময় হৈ গ'ল ন 8টা বাজি গ'ল এতিয়া লৰালৰিকৈ বনাইছোঁ আকৌ এতিয়া মাংস বনাবলৈ আছে যিহেতু লগত থকাবিলাকতো গোটা ভাত খাবলৈ মন নাযাব হস্পিটেলত সেইকাৰণে মাংস অকণমান আনিছোঁ আনি কিনে লৰালৰিকৈ বনাইছোঁ আৰু চিম্পল আৰু ফাইনেলি হৈ গ'ল এইফালে নেমু লৈছোঁ ভাত বইল দাইল চব আছে আৰু দেই এয়া ওলালোঁ আৰু মই হৈ গ'ল বনাই মেলি এতিয়া যাওঁ হস্পিটেল এয়া চব ৰেডি এতিয়া যাওঁ দেই আৰু এয়া ফাইনেলি এয়া মই হস্পিটেল আহি পাই গ'লোঁ কাৰণ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় আৰু অকলে আহিছোঁ মই 9টামানে বাজিলে চ' মই একদম পূৰা গধুৰ বেগ লৈ আহিছোঁ যে হাত বিষাই গৈছে বেগ চাই অলপকৈ ভিডিঅ' কৰিছোঁ সেইকাৰণে পূৰা ভিডিঅ'টো কৰিব পৰা নাই আৰু সেয়া আৰু বেলেগ সহায় কৰিব নোৱাৰিলোঁ যিহেতু মোৰ ঘৰৰ ওচৰত আছে হস্পিটেলটো ভাতে সাজ সহায় কৰিছোঁ আৰু তো ফাইনেলি আহি পায়ে মোক লাল চাহ খাবলৈ দিলে ভণ্টিজনীয়ে আৰু এইজনী ভণ্টিজনী আমি লাল চাহটো খাই লওঁ দেই আৰু এয়া হৈছে পেহীৰ ল'ৰা এইটো পেচেণ্ট আৰু এইটো হৈছে তাৰ ল'ৰাটো 3 বছৰ হৈ গৈছেগৈ পোৱালিটো চুজি খাই খুব ভাল পাইছে সি আৰু মোকো দি আছে খাবলৈ বেবী বয় ইমান কথা কয় বাপৰে বাপ আৰু ফ্ৰেণ্ডছ মই তাত বহিলোঁ 1 ঘণ্টা নিচিনা এতিয়া 9:30 পাৰ হৈ গ'ল আৰু ফাইনেলি মই ঘৰত আহি পাই গ'লোঁ এতিয়া ফ্ৰেছ হওঁ যিহেতু হস্পিটেলৰ পৰা আহিলোঁ আৰু গা চা ধুওঁ এতিয়া লগ পাই আছোঁ নেক্সট ব্লগ আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ মানে গা চা ধুই আহিলোঁ বাই বাই গুড নাইট